শিৱসাগৰ জিলাৰ কালুগাঁও আমতল চাৰিআলিত কালুগাঁও ৰাস সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ হলগুৰি মৌজাৰ ৰাইজৰ সহযোগত 2 জানুৱাৰীৰ পৰা 8 জানুৱাৰীলৈ 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৰাসলীলা আৰু সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। 2 আৰু 3 জানুৱাৰীত অনুষ্ঠিত হোৱা ৰাসলীলাৰ পিছত 4 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন কৰে নামটিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথে। কালুগাঁও অঞ্চলৰ জনপ্ৰিয় ভাওনা শিল্পী প্ৰয়াত মৃদুল শৰ্মা সোঁৱৰণী মঞ্চত অনুষ্ঠিত কৰা হৈছে এই ভাওনা প্ৰতিযোগিতাৰ। আমি আপোনালোকে ইতিমধ্যে গম পাইছে ৰাস সমিতি কালুগাঁও উদ্যোগত আৰু হলগুৰি মৌজা বাকী ৰাইজৰ সহযোগত আমি প্ৰায় 7 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। প্ৰথম কথা হ'ল ইতিমধ্যে আমাৰ 2 দিন পাৰ হৈছে। সেই 2 দিনত আমাৰ 2 দিনীয়া যি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ইতিমধ্যে কালি সমাপ্তি ঘটিছে, সফল সমাপ্তি। আৰু ইয়াৰ পিছতে আমাৰ 4 দিনকৈ ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। 2খনকৈ নাট প্ৰতিদিনা মঞ্চস্থ হ'ব আৰু এই প্ৰতিযোগিতাত আমি সকলো সময়তে আমি ৰাইজৰ সহায় সহযোগিতাতে এই বৃহৎ অনুষ্ঠানটো আমি সফল কৰিবলৈ আগবাঢ়িছোঁ আৰু এতিয়ালৈকে আমি সফল হৈছোঁ বুলিয়ে ক'ব পাৰি। আৰু লগতে দলসমূহ আমাৰ প্ৰায় 3খন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে আৰু সকলো দললৈকে আমি আজি আপোনালোকৰ যোগেদিও তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ যোৰহাট আছে, ডিব্ৰুগড় আছে, শিৱসাগৰ, তেনেকৈ 3খন মৰাণহাট, এনেকৈ 3খন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে দলসমূহে। আৰু কেইবাটাও দল আমাৰ লগত আছিলে, কিন্তু তেখেতসকলক আমি আচলতে কি হয় আমি 8টা দলক আমি ৰাখিবলগীয়া হৈছিলে আৰু সেই দলসমূহ আমি স্ক্ৰিপ্ট পাইছিলোঁ প্ৰায় 28টা স্ক্ৰিপ্ট পাইছিলোঁ। তাৰ ভিতৰৰ পৰা আমি 8টা স্ক্ৰিপ্ট আমি বাছনি কৰিছিলোঁ আৰু ৰাইজৰ যাতে ভাল দেখক এনেকুৱা এটা হেৰিয়তে আমি গোটেই কামখিনি কৰিছিলোঁ। আৰু এইটোকে আমি যিবিলাক দলক আমি সুবিধা দিব নোৱাৰিলোঁ, হয়, এতিয়া আমি ধৰক 28টা দল আছিলে যদিও সেই 28টা দলকে আমি ইয়াত মঞ্চস্থ কৰিবলৈ সুবিধা দিব নোৱাৰিলোঁ। তাৰ বাবে যিখিনি দলক আমি ইয়াৰ পৰা মানে মঞ্চস্থ কৰিবলৈ দিব নোৱাৰিলোঁ তেখেতসকলৰ ওচৰত আমি ইয়াৰ পৰা ক্ষমা প্ৰাৰ্থী হৈছোঁ। ভৱিষ্যত দিনত তেখেতসকলক আমি আকৌ এনেকুৱা এটা মঞ্চ দিবলৈ চেষ্টা কৰিম। কি পুৰস্কাৰ কেনেকুৱা ধৰণে আমি প্ৰাইজ হিচাপে প্ৰথম প্ৰাইজ ৰাখিছোঁ আমাৰ 61,000, ছেকেণ্ডটো আমি ৰাখিছোঁ 51,000 আৰু তৃতীয়টো ৰাখিছোঁ আমি 41,000 আৰু ইণ্ডিভিজুৱেলি আমি প্ৰায় 36,000 মান টকাৰ প্ৰাইজ আমি ৰাখিছোঁ। শ্ৰেষ্ঠ তাত অভিনেতা অভিনেত্ৰী, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী, শ্ৰেষ্ঠ ভগৱান, এনেকৈ কৈ প্ৰায়খিনি আমি তাত ৰাখিছোঁ আৰু তাৰ সমমূল প্ৰাইজৰ হেৰি হয় আমাৰ 36,000 টকা। আৰু গোটেই আমাৰ কাৰিকৰী দিশৰ পৰা আদি কৰি গোটেই আমাৰ যিটো আমাৰ আজি 7 দিনীয়াভাৱে উদযাপন হ'ব তাত আমাৰ সামগ্ৰিকভাৱে আমি প্ৰায় 8 লাখ 9 লাখ টকা এটা বাজেট আমি প্ৰস্তুত কৰিছিলোঁ। আৰু জানেই আপোনালোকে গাঁৱৰ সমাজ তাতে অকণমান কষ্ট কৰিছোঁ, ৰাইজৰ মৰম পাইছোঁ আৰু ৰাইজৰ মৰম পাই আমি অন্ততঃ ক'ব পাৰোঁ যে এনেকুৱা অনুষ্ঠান ভৱিষ্যতলৈ আমি আকৌ পাতিবলৈ সক্ষম হ'ম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।